মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল অধ্যয়নৰ বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এই ভিডিঅ'টোত একেবাৰে শ্বৰ্ট উত্তৰ লৈ আহিছোঁ তোমালোকৰ বাবে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, বায়ুমণ্ডল কাক বোলে? ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব, পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। গঠন, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ আছে আৰু এই বায়ুমণ্ডল বিভিন্ন গেছৰ সংমিশ্ৰণত গঠিত হৈছে। ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য ভিন ভিন হোৱা দেখা যায়। উলম্ব দিশত বায়ুমণ্ডলৰ ঘনত্ব, চাপ, উত্তাপ, গেছবোৰৰ প্ৰাধান্যতা আৰু সিহঁতৰ ৰাসায়নিক গঠন পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলৰ বিভিন্ন গেছৰ দ্বাৰা গঠিত। ইয়াৰ ভিতৰত নাইট্ৰজেন 78.08% আৰু অক্সিজেন 20.94% প্ৰাধান্য বেছি। ইয়াৰ বাহিৰেও বায়ুমণ্ডলত আৰ্গন 0.93% আৰু কাৰ্বন ডাই অক্সাইড 0.03 গেছ আছে। বায়ুমণ্ডলত অন্য গেছসমূহৰ ভিতৰত নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, নাইট্ৰজেন অক্সাইড, হাইড্ৰজেন, জেনন আৰু ওজন উল্লেখযোগ্য গেছ। গেছৰ ৰাসায়নিক সংকেত আৰু শতাংশ হিচাপত অক্সিজেন O, ইয়াৰ ৰাসায়নিক সংকেত হ'ল O আৰু এইটো হ'ল, এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা। এইখিনি চাই ল'বা তোমালোকে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে, গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলত প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব, গেছৰ ৰাসায়নিক গঠনৰ অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ 2টা স্তৰত বিভক্ত কৰিব পাৰি। 1 নম্বৰটো হৈছে হোমোস্ফিয়াৰ আৰু 2 নম্বৰটো হৈছে হেট্ৰস্ফিয়াৰ। ইয়াৰ বৈশিষ্ট্য হ'ল, হোমোস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একেই থাকে বাবে বায়ুমণ্ডলৰ এই স্তৰটোক নিম্ন স্তৰটোক হোমোস্ফিয়াৰ বোলা হয়। উচ্চ অনুসৰি থকা কিছুমান বৈশিষ্ট্য পাৰ্থক্যৰ বাবে হোমোস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। খ, হেট্ৰস্ফিয়াৰ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহ ৰাসায়নিক গঠন পৰিৱৰ্তন ঘটে। গেছৰ ৰাসায়নিক গঠনৰ ভিন্নতাৰ বাবে এই স্তৰটোক হেট্ৰস্ফিয়াৰ বোলা হয়। এই স্তৰত গেছবোৰ সিহঁতৰ আণৱিক আৰু ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰিছে। এনেকুৱা 4টা প্ৰধান গেছৰ তৰপ হেট্ৰস্ফিয়াৰত পোৱা যায়। এই তৰপকেইটা হ'ল নাইট্ৰজেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্ৰজেনৰ তৰপ। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে, উচ্চতা আৰু উত্তাপৰ হ্ৰাস ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি, চিত্ৰ সহকাৰে প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব, উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত বিভক্ত কৰা হৈছে। এই স্তৰকেইটা হৈছে ক, ট্ৰপোস্ফিয়াৰ, খ, ষ্ট্ৰেটোস্ফিয়াৰ, গ, মেছোস্ফিয়াৰ, ঘ, থাৰ্মোস্ফিয়াৰ আৰু ঙ, এক্সোস্ফিয়াৰ। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে, ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ'ল ট্ৰপোস্ফিয়াৰ বা ট্ৰপোমণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্ৰায় 12 কিলোমিটাৰ। অৱশ্য অক্ষাংশ অনুসৰি এই স্তৰটোৰ উচ্চতা বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত ইয়াৰ উচ্চতা 16 কিলোমিটাৰ আৰু মেৰু অঞ্চলত 8 কিলোমিটাৰ হয়। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপোস্ফিয়াৰ স্তৰতেই আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উচ্চতা বেছি আৰু উচ্চতা বৃদ্ধি হ'লে লগে লগে উচ্চতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ
ক্ৰিয়া কাৰ্য যেনে মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি এই স্তৰতে সংঘটিত হয়। এই স্তৰটোৰ ঊৰ্ধ্বসীমা ট্ৰোপোস্ফিয়াৰ বোলা হয়। ই প্ৰায় 15 কিলোমিটাৰ ডাঠ। তাৰপিছত আছে ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰোপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। ট্ৰোপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ ভিতৰৰ ভৰ দুটাৰ মাজৰ সীমাটোক ট্ৰোপোপজ বুলি কোৱা হয়। বতৰৰ সকলো ধৰণৰ কাৰ্যকলাপ এই স্তৰত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় আনুভূমিকভাৱে প্ৰায় এই স্তৰৰ মাজেদি আকাশী পথেৰে আৱিষ্কাৰ কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোত ওজন গেছৰ এটা স্তৰ আছে। ওজন গেছৰ অণুবোৰে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰ বায়ুৰ উষ্ণতা বৃদ্ধি পায়। ট্ৰোপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত প্ৰায় 40 কিলোমিটাৰ স্তৰলৈ বিস্তৃত ষ্ট্ৰেটোস্ফিয়াৰ ঊৰ্ধ্বসীমাটোক ট্ৰোপোস্ফিয়াৰ বোলা হয়। মেছোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ বা ষ্ট্ৰেটোস্ফিয়াৰ ঠিক ওপৰৰ স্তৰটোক মেছোস্ফিয়াৰ বোলা হয়। এই স্তৰটোক ষ্ট্ৰেটোপজৰ পৰা প্ৰায় 30 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগেই বায়ুৰ উষ্ণতা বৃদ্ধি পায়। এইদৰে ওপৰলৈ ক্ৰমান্বয়ে উত্তাপ কমি গৈ যি সীমাত নিম্নতম হয় তাকেই মেছোপজ বোলা হয়। গতিকে মেছোপজ হৈছে মেছোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা। তাৰপিছত থাৰ্মোস্ফিয়াৰ। মেছোস্ফিয়াৰ বা মেছোপজৰ ঠিক ওপৰৰ স্তৰটোকেই থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা মেছোস্ফিয়াৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এই স্তৰটোৰ উত্তাপ প্ৰায় 1650 চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য। এই স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়নস্ফিয়াৰ বুলিও কোৱা হয়। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ হ'ব পৃথিৱীৰ পৰা পঠোৱা ৰেডিঅ' তৰংগৰ এই তৰফৰ পৰাই প্ৰতিফলিত হয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণত আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব বায়ুমণ্ডলৰ আন আন উপাদানৰ দৰে চাপো পৰিৱৰ্তনশীল। বায়ুমণ্ডলত চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ দুটা হ'ল বায়ুৰ উষ্ণতা আৰু খটো হৈছে পৃথিৱী পৃষ্ঠৰ উচ্চতা। ক নম্বৰটো হ'ল বায়ুৰ উষ্ণতা। পৃথিৱী পৃষ্ঠৰ তাপৰ বিতৰণৰ সকলো ঠাইতে সমান নহয়। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য ঘটে। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে উষ্ণ বা গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে আৰ্দ্ৰ বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা এই দুই মেৰুৰ অঞ্চলটোৰ বায়ুৰ পৰিমাণ বৃদ্ধি হয়। পৃথিৱী পৃষ্ঠৰ উষ্ণতা বা উচ্চতা। পৃথিৱী পৃষ্ঠৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা বা বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ'লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়। সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেই ঠাইৰ উচ্চতা বেছি হ'লে ঠাইত বায়ুৰ চাপ কম হয় আৰু সেই ঠাইত উচ্চতা তুলনামূলকভাৱে কম হয় তাত বায়ুমণ্ডলৰ চাপ বেছি হয়। প্ৰতি 900 ফুট উচ্চতাৰ বায়ুৰ চাপ 1 ইঞ্চি বা প্ৰায় 34 মিলিবাৰ হাৰত কমি যায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰ বৃদ্ধি বা হ্ৰাস হয়। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান
চাপ বলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ সকলো ঠাইৰ বায়ুৰ চাপ একে নাথাকে। কোনো ঠাইত বায়ুৰ চাপ বেছি আৰু কোনো ঠাইত বায়ুৰ চাপ কম। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীৰ প্ৰধানকৈ 4টা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। এই চাপবলয় কেইটা হ'ল ক নিৰক্ষীয় নিম্নচাপ বলয় বা মণ্ডল, খ উপক্ৰান্তীয় উচ্চচাপ বলয় বা মণ্ডল, গ উপমেৰুদেশীয় নিম্নচাপ বলয়, ঘ মেৰুদেশীয় উচ্চচাপ। ক নিৰক্ষীয় নিম্নচাপ বলয় বিষুৱৰেখাৰ উত্তৰে 10 অক্ষাংশ আৰু দক্ষিণে 10 অক্ষাংশৰ মাজৰ অঞ্চলখিনি নিৰক্ষীয় নিম্নচাপ বলয়ৰ অন্তৰ্গত। এই বিলয়ত প্ৰায় গোটেই বছৰৰ সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বা বায়ু পাতল হৈ ঘনত্ব হ্ৰাস পায়, ফলত নিম্নচাপৰ সৃষ্টি হয়। এই অঞ্চলত জলভাগ বেছি কাৰণেই জলীয় বাষ্পৰ উত্তপ্ত হৈ গৰ্ধগামী বা ঊৰ্ধ্বগামী হয়। এই বলয়ত বতাহ প্ৰায় শান্ত অৱস্থাত থাকে। খ উপক্ৰান্তীয় বা উচ্চ বলয় বিষুৱৰেখাৰ উত্তৰে 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশ ৰেখা আৰু দক্ষিণে 25ৰ পৰা 35 অক্ষাংশৰ মাজেৰে অঞ্চলখিনি উপক্ৰান্তীয় উষ্ণচাপ বলয়ৰ অন্তৰ্গত। নিৰক্ষীয় অঞ্চলত ঊৰ্ধ্বগামী হোৱা আৰ্দ্ৰ আৰু পাতল বায়ুৰ উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয় আৰু লাহে লাহে চেষ্টা আৰু গধুৰ হ'বলৈ ধৰে। উত্তৰ কৰ্কট ক্ৰান্তি আৰু দক্ষিণ মকৰ ক্ৰান্তিৰ ওপৰত গধুৰ আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্বক অক্ষাংশ বুলিও কোৱা হয়। এই মণ্ডলক ঋতুভেদে উত্তৰ আৰু দক্ষিণলৈ প্ৰসাৰিত হয়। গ উপমেৰুদেশীয় নিম্নচাপ বলয় এই বলয়টোৱে উত্তৰ গোলাৰ্ধৰ 60ৰ পৰা 77 অক্ষাংশ আৰু দক্ষিণে 60ৰ পৰা 77 অক্ষাংশৰ মাজত অৱস্থিত। উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ অৱৰ্তনৰ গতি 2 মেৰুদেশতকৈ বেছি, ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চললৈ বিলুপ্ত হৈ বয় আৰু তেতিয়া উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্ৰাস পায়, নিম্নচাপৰ সৃষ্টি হয়। ঋতুভেদে এই মণ্ডলৰ উত্তৰ দক্ষিণলৈ গতি কৰে। ঘ মেৰুদেশীয় উচ্চচাপ বলয় এই মেৰুদেশীয় সূৰ্যৰ তাপনৰ বাবেই অতিপাত ঠাণ্ডা বা গোটেই অঞ্চলৰ বৰফেৰে আবৃত। এই অঞ্চলৰ জলীয় বাষ্প প্ৰায় নায়েই। সেয়ে এই মেৰু অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব। ইয়াৰ সম্পৰ্কে লিখিব দিছে গুৰুত্ব সম্পৰ্কে। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বায়ুমণ্ডলৰ পৃথিৱীৰ জীৱজগতত বৰ্তি থাকিবৰ বাবে নানান ধৰণৰ উদ্ভিদ, ফল মূল, শস্য, বায়ু, পানী আদি সৃষ্টি কৰি এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। ই জীৱজগতৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ গেছসমূহ যোগান ধৰে। বায়ুমণ্ডল সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা দি জীৱজগতত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু বতৰৰ পৰিৱৰ্তন হয়। এইদৰে বায়ুমণ্ডলত পৃথিৱীৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। সাত নম্বৰ প্ৰশ্নত দিছে বায়ু প্ৰবাহ কাক বোলে? বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলে। বায়ু প্ৰবাহ কাক বোলে? বায়ু যেতিয়া গতি কৰে তাক বায়ু প্ৰবাহ বোলে। আৰু সাধাৰণতে বায়ু কেতিয়াও স্থিৰ হৈ নাথাকে। অৰ্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ'ল বতাহ। বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ হ'ল ক বায়ু প্ৰবাহৰ উৎপত্তিৰ প্ৰথম কাৰকটো হ'ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ ফলত ওতপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলৰ চাপৰ তাৰতম্য। বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চল ফালে গতি কৰে। খ দ্বিতীয়তে বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্নচাপ সৃষ্টি হয়, ফলত
তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়। চাপৰ এনে তাৰতম্যৰ বাবে চাপনিৰ সৃষ্টি হৈ বায়ু প্ৰবাহৰ আৰম্ভ হয়। এই প্ৰবাহ সদায় উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ অৰ্থাৎ চাপনিৰ দিশত গতি কৰে। গ বতাহৰ গতিবেগ চাপনিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। বিষ্ণু অঞ্চলত ভূপৃষ্ঠৰ পৰা উচ্চ বায়ু ওপৰলৈ উঠে আৰু ওপৰেদি উচ্চ অক্ষাংশৰ পিনে গতি কৰে। মেৰু অঞ্চলত নিম্নগামী হয় আকৌ সেই বায়ুমণ্ডলৰ নিম্ন স্তৰেদি আৰু উচ্চ মেৰুদণ্ডৰ বিষুৱ অঞ্চললৈ চেঁচা বায়ু হিচাপে গতি কৰে। খ কোনো এখন ঠাইৰ বায়ু প্ৰবাহ আৰু ইয়াৰ বৈশিষ্ট্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। দৰাচলতে চাৰিটা প্ৰতিক্ৰিয়াশীল শক্তিয়ে বায়ু প্ৰবাহক বিশেষভাৱে নিয়ন্ত্ৰণ কৰে। সেই কাৰককেইটা হৈছে চাপনতি শক্তি, মধ্যাকৰ্ষণ শক্তি, আপেক্ষিক শক্তি আৰু ঘৰ্ষণ শক্তি। ৮ নম্বৰ কুৱেশ্যন দিছে বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হ'ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ ফলত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে বতাহৰ উৎপত্তি হয়। বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। বায়ুমণ্ডলৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ'ল ক চাপনতি শক্তি, ঘ মধ্যাকৰ্ষণ শক্তি, গ আপকেন্দ্ৰিক শক্তি আৰু ঘ ঘৰ্ষণ শক্তি। ক চাপনতি শক্তি ভূপৃষ্ঠত থকা বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে। আচলতে দুখন ঠাইৰ মাজত বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। সেয়ে দুখন ঠাইৰ মাজত থকা চাপনিয়েই বায়ু প্ৰবাহৰ দিশ নিৰ্ণয় কৰে। যি দিশত চাপ হ্ৰাস পায় সেই দিশতেই চাপনতিৰ যোগ লোৱা হয়। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজেই জানিব পাৰি। খ মধ্যাকৰ্ষণ শক্তি বায়ু প্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীত মধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নাই। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণৰ বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলৰ খনকেই মধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। গ আপেক্ষিক শক্তি পৃথিৱীত নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ই কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াক আপকেন্দ্ৰিক শক্তি বোলা হয়। এই আপকেন্দ্ৰিক শক্তিৰ প্ৰবাহত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে পেপাৰ্ড ডি কেৰিঅলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰা বাবে এই শক্তিটোক কেৰিঅলিছ বল হিচাপেও জনাজাত। গ ঘৰ্ষণ শক্তি বায়ু প্ৰবাহৰ ঘৰ্ষণৰ শক্তিৰ প্ৰভাৱো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ অনুভূমিক বতাহ কেনে পৃষ্ঠৰ ওপৰলৈ বলে তাৰ ওপৰতে ঘৰ্ষণ শক্তিৰ মান নিৰ্ভৰ কৰে। ফলত অৰ্থাৎ যদি ভূপৃষ্ঠৰ পৰ্বত পাহাৰ ভৈয়ামৰ খোলা বোমাৰে পূৰ্ণ বা গছ-গছনি উচ্চ অট্টালিকা আদিৰে ভৰা তেতিয়া ঘৰ্ষণ শক্তি বেছি হয়। তেনে পৃষ্ঠই বায়ু প্ৰবাহ হ'লে গতিৰো যথেষ্ট হ্ৰাস হয়। সেয়ে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ুৰ প্ৰভাৱ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে। সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগ ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম। ৯ নম্বৰ কুৱেশ্যনত দিয়া আছে কেৰিঅলিছ বল বুলিলে কি বুজা? বতাহৰ গতি নিৰ্ধাৰিত ইয়াৰ ভূমিকা চিত্ৰসহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা বায়ুমণ্ডলৰ পৃথিৱীৰ
মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখে। এই মধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণৰ ভূপৃষ্ঠৰ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগেই হ্ৰাস পায়, ফলত বায়ুৰ চাপ বা ওজন ক্ৰমে হ্ৰাস পায়। 10 নম্বৰ দিয়া আছে, চাপনতি শক্তি বুলিলে কি বুজা? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? ইয়াৰ উত্তৰত হ'ব, বায়ুমণ্ডলত চাপৰ তাৰতম্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে বায়ু প্ৰবাহৰ সৃষ্টি কৰে। এই শক্তিকে চাপনিত শক্তি বোলে। অৰ্থাৎ দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। এই চাপনিৰ ফলত বায়ুমণ্ডলৰ প্ৰভাৱিত বতাহৰ গতিবেগ আৰু দিশৰ পৰিৱৰ্তন ঘটে। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে, বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। এই মধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ ভূপৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগেই হ্ৰাস পায়, ফলত বায়ুৰ চাপ বা ওজন ক্ৰমেই হ্ৰাস পায়। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, বতাহৰ নামকৰণ বুলিলে কি বুজা? এখন ঠাইৰ ওপৰেদি প্ৰৱাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়? ইয়াৰ উত্তৰ হ'ব, ভূপৃষ্ঠৰ বছৰত বিভিন্ন সময়ত বিভিন্ন দিশৰ পৰা আৰু বিভিন্ন গতিবেগেৰে প্ৰৱাহিত হোৱা বতাহক নামকৰণ কৰা হৈছে। সাধাৰণতে যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুযায়ী বতাহৰ নামকৰণ কৰা হয়। যেনে দক্ষিণ দিশৰ পৰা বলা বতাহক দক্ষিণা বতাহ, পশ্চিম দিশৰ পৰা প্ৰৱাহিত হোৱা বতাহক পশ্চিমা বতাহ বোলা হয়। আনহাতে যি ঠাই বা অঞ্চলৰ পৰা বতাহ প্ৰৱাহিত হয় সেই ঠাইৰ নামেৰেও বতাহক কেতিয়াবা নামকৰণ কৰা হয়। যেনে সমুদ্ৰৰ ওপৰেদি প্ৰৱাহিত হোৱা সমুদ্ৰৰ পৰা অহা বতাহক সামুদ্ৰিক বতাহ বোলে। সেইদৰে মৰুভূমিৰ মাজেদি বৈ যোৱা বতাহক মৰু বতাহ বোলে। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে, বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ একক কি কি? ইয়াৰ উত্তৰত হ'ব, এনিম'মিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বতাহ জোখা যন্ত্ৰটোৰ নাম কি? এনিম'মিটাৰ। বতাহ জোখা যন্ত্ৰটোৰ নাম কি? এনিম'মিটাৰ। এনিম'মিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয়। আকৌ এনিম'গ্ৰাফ নামৰ যন্ত্ৰৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰিব পৰা যায়। বতাহৰ গতিবেগ প্ৰকাশৰ একক হ'ল নট। বতাহৰ গতিবেগ প্ৰকাশৰ একক হ'ল নট। নট মানে হ'ল প্ৰতি ঘণ্টাত 1 নটিকেল মাইল বা 1 নটিকেল মাইল = 1.854 কিলোমিটাৰ। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে, বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়? উদাহৰণত চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব, বিস্তৃত ওপৰত ভিত্তি কৰি বতাহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, গৌণ বায়ু প্ৰবাহ আৰু স্থায়ী বায়ু প্ৰবাহ। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজা? এখন চিত্ৰৰ প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা। ভূপৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়সমূহক সমগ্ৰ বিশ্বজুৰি নিয়মিতভাৱে যি বায়ুৰ চলাচল হৈ আছে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। এই প্ৰাথমিক বায়ু প্ৰবাহক নিয়মিত বতানিয়ত বতাহ বুলি কোৱা হয়। এই স্থায়ী বতাহসমূহ অহৰহ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়োফালে গোলাৰ্ধত উপক্ৰান্তীয় আৰু দক্ষিণ দেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়ত প্ৰভাৱিত হৈ আছে। প্ৰাথমিক আৰু প্ৰবাহৰ অন্তৰ্ভুক্ত 3বিধ বায়ু প্ৰবাহ হ'ল বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে, গৌণ বতাহ কাক বোলে? উদাহৰণত এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণ আৰু ইয়াৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব, ভূ-অৱয়বৰ প্ৰকৃতিৰ বিস্তৃত ভিন্নতা আৰু আঞ্চলিক
আৰু ঋতুভিত্তিক চাপৰ তাৰতম্য আদিৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ুৰ প্ৰৱাহসমূহক গৌণ বায়ু প্ৰৱাহ বোলে। ইয়াৰ অন্তৰ্গত বতাহবোৰ হ'ল ঘূৰ্ণীবতাহ, প্ৰদীপ ঘূৰ্ণীবতাহ, বায়ুৰাশি, বতাহগ্ৰহ, মৌচুমী বতাহ আদি। এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ গৌণ বতাহৰ তাৎপৰ্য আছে। এই গৌণ বতাহৰ বাবে বতৰৰ পৰিৱৰ্তন হয়। 17 নম্বৰ প্ৰশ্নত দিয়া আছে স্থায়ী বতাহ কাক বোলে? স্থায়ী বতাহেই এখন ঠাইৰ বতৰ নিৰ্ধাৰণৰ কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণসহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব ভূ-অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পাৰ্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰৱাহৰ সৃষ্টি হয় তাকেই স্থায়ী বা স্থানীয় বতাহ বোলে। ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্ৰৱাহ বুলিও কোৱা হয়। কিছুমান স্থানীয় বতাহ হ'ল জল বতাহ, স্থল বতাহ, ভৈয়াম বতাহ, লু, চিনুক, ফন আদি। পৃথিৱীৰ উপৰিভাগত স্থায়ী পৰ্যায়ত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবেই স্থানীয় বতাহ প্ৰবাহিত হয়। স্থানীয় বতাহে একোটা নিৰ্দিষ্ট অঞ্চলৰ বতাহৰ পৰিৱৰ্তন ঘটায়। 18 নম্বৰ কুৱেশ্যনত দিয়া আছে ঘূৰ্ণীবতাহ কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুৰ ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব বায়ুমণ্ডলৰ ক্ৰান্তীয় অঞ্চলত উৎপত্তি হোৱা কোনো নিম্নচাপক কেন্দ্ৰ কৰিয়েই চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰ বেগত অহা গধুৰ বতাহে মুখামুখি সংঘৰ্ষত লিপ্ত হৈ চক্ৰকাৰ গতি লয় তাকেই ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহক দুই প্ৰকাৰ যেনে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ। এখন ঠাইৰ বতৰ বা জলবায়ু ঘূৰ্ণীবতাহে প্ৰভাৱ পেলায়। যেনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাবৰ আৰু ধাৰাসাৰ বৰষুণ হয়। উচ্চ স্তৰৰ বায়ু অতিচাপ চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণিৰ ধুমুহাৰ বৰষুণ হয়। পিছত বৰষুণ নোহোৱাকৈ আকাশখন মুকলি হয় আৰু ৰিপ ৰিপ বতাহ চলি থাকে আৰু বতৰ ঠাণ্ডা হয়। 19 নম্বৰত দিয়া আছে বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ুৰ নিৰ্ধাৰণ ইয়াৰ ভূমিকা কি? ইয়াৰ উত্তৰত হ'ব উত্তাপ, আৰ্দ্ৰতা আদি গুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জকেই বায়ুৰাশি বোলে। বায়ু দীৰ্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ পৰা প্ৰভাৱিত হয় আৰু ভূমিৰ গুণ অনুসৰি বায়ুৱেই নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে। বায়ুৰাশিৰ উৎস, স্থান আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক 4টা ভাগত ভাগ কৰা হৈছে। যেনে ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি, মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, মেৰুদেশৰ মহাসাগৰীয় বায়ুৰাশি। এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ বায়ুৰাশিয়ে যথেষ্ট প্ৰভাৱ পেলায়। যেনে যি অঞ্চলৰ মাজেদি বায়ুৰাশি গতি কৰে সেই অঞ্চলৰ ধৰ্মবোৰ গ্ৰহণ কৰে। সমুদ্ৰ অঞ্চলৰ পৰা প্ৰভাৱিত হোৱা বায়ুৰাশিয়েই প্ৰচুৰ পৰিমাণে জলীয় বাষ্প কঢ়িয়ায়। ফলত ই বৈ যোৱা অঞ্চলৰ বতৰ সেমেকা হয়। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি বৈ যোৱা বায়ুৰাশি শুকান আৰু উষ্ণ হয়। 20 নম্বৰ কুৱেশ্যনত দিয়া আছে বতাহগ্ৰহ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বতাহগ্ৰহৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব যেতিয়া উষ্ণতা, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশিৰ পৰস্পৰৰ সন্মুখীন হয় আৰু দুয়োটাৰ মাজত লগে লগেই সংমিশ্ৰণ ঘটি
এক নিৰবিচ্ছিন্ন বায়ুপৃষ্ঠৰ বা ৰেখাৰ সৃষ্টি হয় তাকেই বতাহগ্ৰহ বোলা হয়। দুটা চৰ্তত বতাহগ্ৰহৰ সৃষ্টি হয়, যেনে বায়ুৰাশিৰ এটা আন্তৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। আৰু খ বায়ু প্ৰবাহ অৱসাৰিত বুলিলেই বা লাগিব যাতে দুয়ো বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰভাৱিত হয় আৰু উচ্চ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱস্থান কৰি গ্ৰাম্য বা সুস্থিৰ অৱস্থাত থাকে। বতাহগ্ৰহৰ গুণাগুণ আৰু প্ৰাকৃতিক ভিত্তিত ইয়াক 4টা শ্ৰেণীত বিভক্ত বা ভাগ কৰা হয়। শীতল বতাহগ্ৰহ, উষ্ণ বতাহগ্ৰহ, অচল বতাহগ্ৰহ আৰু অত্যন্ত বতাহগ্ৰহ। বতাহগ্ৰহ আৰু জলবায়ুৰ মাজত সম্পৰ্ক আছে, কাৰণ বতাহগ্ৰহ অঞ্চলত চাপনি বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপসাৰণ হয় আৰু বতাহগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগেই সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হৈ ডাৱৰৰ সৃষ্টি হয়, ফলত এই অঞ্চলৰ জলবায়ু সেমেকা হয়। 21 নম্বৰ প্ৰশ্নত দিয়া আছে, মৌচুমী বতাহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত স্পষ্ট? ইয়াৰ উত্তৰ হ'ব, ঋতুৰ ওপৰত নিৰ্ভৰ কৰি প্ৰভাৱিত সাময়িক বায়ু প্ৰবাহকে মৌচুমী বতাহ বোলে। মৌচুমী বতাহ হৈছে ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ু প্ৰবাহ। গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা প্ৰভাৱিত দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূব মৌচুমী বতাহ বয়। শীতকালত শুকান আৰু উত্তৰ-পূব মৌচুমী বতাহ বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ পিনেই অগ্ৰসৰ হয়। গ্ৰীষ্মকালত মৌচুমী বতাহৰ ফলত মেঘালয়, দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চল, পটভূমি আৰু পশ্চিম ঘাটৰ পৰিৱৰ্তনত পশ্চিম ঢালত যথেষ্ট বৰষুণ হয়। 22 নম্বৰত দিছে কাৰণ দৰ্শাই উত্তৰ লিখা। ইয়াৰ ক নম্বৰটো হৈছে ট্ৰপোস্ফিয়াৰ স্তৰৰ প্ৰধান বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয়? উত্তৰ হ'ব, বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ। এই স্তৰটো উচ্চতা সকলো ঠাইতে সমান নহয়। ইয়াৰ স্তৰটো গড় উচ্চতা 12 কিলোমিটাৰ। এই স্তৰটো ভূপৃষ্ঠৰ লগত লাগি থকাৰ বাবেই বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্ৰিয়াকলাপ সংঘটিত হয়। খ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব? ইয়াৰ উত্তৰ হ'ব, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পৰিমাণ বেছি হ'লেই জীৱ-জন্তুৰ বাবে শ্বাস-প্ৰশ্বাসৰ অসুবিধা হ'ব, জটিলতাই দেখা দিব। ফলত জীৱ-জন্তু ধ্বংসৰ গৰাহত পৰিব, পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হ'ব আৰু ভূপৃষ্ঠৰ উষ্ণতা বাঢ়িব। গ নম্বৰ, আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ু চাপ কিয় বেছি? ইয়াৰ উত্তৰ হ'ব, জলবায়ুৰ পৰা জলীয় বাষ্প আহৰণ কৰিলেই বায়ু আৰ্দ্ৰ হয়। আৰ্দ্ৰ বায়ুৰ চাপ কম। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা বেছি, সেয়ে শুষ্ক বায়ুৰ চাপ বেছি হয়। মুঠতে উষ্ণতা বৃদ্ধি পালে বায়ুৰ চাপ বৃদ্ধি পায়। ঘৰত দিয়া আছে ওজন গেছৰ স্তৰটো কেনেকৈ জীৱজগতৰ উপকাৰ সাধে? ইয়াৰ উত্তৰ হ'ব, ওজন গেছৰ অণুজীৱে সূৰ্যৰ পৰা অহা
জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙনীয়া ৰশ্মি শোষণ কৰে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, তোমালোকে ভালদৰে মনত ৰাখিবা। ওজন গেছৰ অণুৱেই সূৰ্যৰ পৰা অহা অতি বেঙনীয়া ৰশ্মি যিটো জীৱৰ বাবে ক্ষতিকাৰক এইটো শোষণ কৰে। এনেদৰে ওজন গেছে অতি বেঙনীয়া ৰশ্মিক বাধা দি পৃথিৱীৰ জীৱকুলক সুৰক্ষা দি থাকে। 9 নম্বৰত দিয়া আছে সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? ইয়াৰ উত্তৰ হ'ব বায়ু স্বাভাৱিকতে সংকোচশীল বাবে তলৰ স্তৰৰ বায়ু সংকোচশীল হৈ পৰে। বায়ু সংকোচ হ'লেই ঘনত্ব বাঢ়ে। ঘনত্ব বাঢ়িলে বায়ুৰ চাপ বাঢ়ে। সাগৰ পৃষ্ঠৰ বায়ুমণ্ডলৰ নিম্ন স্তৰত হোৱাৰ বাবেই সাগৰৰ বায়ুৰ চাপৰ মাত্ৰা অতি বেছি। 6 নম্বৰত দিয়া আছে ট্ৰপোস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃত আৰু মেৰু অঞ্চলৰ বাবে বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ? ইয়াৰ উত্তৰ হ'ব বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে ফলত তাত উষ্ণতা সৰ্বাধিক, আনহাতে মেৰু অঞ্চলৰ পিনে সূৰ্যৰ ৰশ্মি ক্ৰমাই হেলনীয়া হৈ পৰে বাবে তাপ কম হয়। 6 নম্বৰ প্ৰশ্ন দিয়া আছে নিৰক্ষীয় নিম্নচাপ বলয় ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলা সাধাৰণতে কিয় অনুভূত হয় বা নহয়? সাধাৰণতে কিয় অনুভূত নহয়? ইয়াৰ উত্তৰ হ'ব নিৰক্ষীয় অঞ্চলৰ স্থায়ীভাৱে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে কাৰণ ইয়াত জলীয় বাষ্প বেছি থাকে। নিৰক্ষীয় নিম্নচাপ অঞ্চলৰ বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়, সেয়ে তাত সমান্তৰালভাৱে বতাহ বলা অনুভূত নহয়। 23 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে বায়ুমণ্ডল কিমান উষ্ণতালৈ বিস্তৃত? ইয়াৰ উত্তৰত হ'ব বায়ুমণ্ডল পৃথিৱীৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। খ নম্বৰত দিয়া আছে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুৰ গেছসমূহ ৰাসায়নিক গঠন প্ৰায় একেই থাকে? ইয়াৰ উত্তৰত হ'ব ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে হোমোস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম কি? ইয়াৰ উত্তৰত হ'ব হোমোস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম হৈছে মেছোপজ। ঘ নম্বৰ কুৱেশ্যন দিয়া আছে ফেৰেলৰ সূত্ৰটো কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ অৱতৰণৰ বাবে সৃষ্টি হোৱা শক্তিৰ বাবেই উত্তৰ গোলাৰ্ধত বায়ু সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বায়ু বাওঁফালে সলনি হৈ প্ৰভাৱিত হয়, ইয়াকে ফেৰেলৰ সূত্ৰ বোলে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে বিউফৰ্ড স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিক সম্পৰ্ক চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ বিজ্ঞানী ফ্ৰিজি বিউফৰ্ডে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি, ইয়াকেই বিউফৰ্ড স্কেল বোলে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে লেপছাৰ কি? চমুকৈ লিখা। লেপছাৰ কি? চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব সাগৰ পৃষ্ঠৰ পৰা প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত 6.5 চেণ্টিমিটাৰ ডিগ্ৰীকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়, ইয়াকেই লেপছাৰ বোলে। তাৰপিছত 24 নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হোমোস্ফিয়াৰ। ইয়াৰ উত্তৰত হ'ব ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহ গঠন প্ৰায় একেবাৰেই এই স্তৰটোক হোমোস্ফিয়াৰ বোলা হয়। এই স্তৰটোক উত্তাপৰ ভিত্তিত 3টা ভাগত ভাগ কৰা হৈছে, যেনে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ। হোমোস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজত সীমাপথটোক হৈছে মেছোপজ বোলে। তাৰপিছত খ হেট্ৰস্ফিয়াৰ। ইয়াৰ উত্তৰত হ'ব মেছোপজৰ ওপৰৰ স্তৰ লৈ থকা বায়ুৰ আৱৰণটোক হেট্ৰস্ফিয়াৰ বুলি কোৱা হয়। মেছোপজৰ পৰা যিমান ওপৰলৈ যোৱা হয় সিমানেই উত্তাপৰ মাত্ৰা দ্ৰুত হাৰত বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত গেছৰ ৰাসায়নিক গঠন সালসলনি হয়। এই স্তৰত গেছবোৰে সিহঁতৰ আণৱিক ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এই তৰপবোৰ হৈছে
যেনে ইজনৰ তৰফ, অক্সিজেনৰ তৰফ, হিলিয়ামৰ তৰফ, হাইড্ৰজেনৰ তৰফ, নাইট্ৰজেনৰ তৰফ 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰ উচ্চতালৈ আছে। অক্সিজেনৰ তৰফটো 1125 কিলোমিটাৰ আৰু হিলিয়ামৰ তৰফটো 3540 কিলোমিটাৰ উচ্চতালৈকে থাকে বা আছে। হাইড্ৰজেনৰ তৰফটো 10,000 কিলোমিটাৰ পৰ্যন্ত বিয়পি আছে। গ নম্বৰত দি আছে বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক। ইয়াৰ উত্তৰ হ'ব বায়ুৰ তাপ বৃদ্ধি পালেই বায়ুৰ সম্প্ৰসাৰিত হয়, ফলত ইয়াৰ ঘনত্ব হ্ৰাস পায়। ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধি পালেই বায়ুমণ্ডলৰ চাপ হ্ৰাস পায়। খ মেৰুদেশীয় উচ্চচাপ বলয়। ইয়াৰ উত্তৰ হ'ব মেৰু অঞ্চলত বৰফেৰে আবৃত। এই অঞ্চলত অতিপাত ঠাণ্ডা। ইয়াত জলীয় বাষ্প প্ৰায় নাই বুলিয়েই ক'ব পাৰি। মেৰু অঞ্চলৰ বৰফেৰে আবৃত। এই অঞ্চলত অতিপাত ঠাণ্ডা। ইয়াত জলীয় বাষ্প প্ৰায় নাই বুলিয়েই ক'ব পাৰি। সেয়ে মেৰুদেশীয় অস্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে আৰু ইয়াৰ বায়ুৰ চাপক মেৰুদেশীয় উচ্চচাপ বোলা হয়। অংগ নম্বৰত দি আছে বায়ু প্ৰবাহ তন্ত্ৰ। ইয়াৰ উত্তৰ হ'ব বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। ইয়াকে বায়ু প্ৰবাহ তন্ত্ৰ বোলে। তাৰপিছত চাপোন্নতি। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপোন্নতি বোলে। বাণিজ্যৰ বতাহ। ভূপৃষ্ঠৰ 30 উত্তৰ আৰু 30 দক্ষিণ অক্ষাংশৰ উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিম্নচাপ বলয়ৰ ফালে প্ৰভাৱিত বায়ুক বাণিজ্য বতাহ বোলে। অক্ষাংশ পৃথিৱীৰ দুয়ো গোলাৰ্ধৰ 30 অক্ষাংশৰ পৰা 35 অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলৰ অক্ষাংশ বোলে। তাৰপিছত গৰ্জনমুখ 40। ইয়াৰ উত্তৰ হ'ব দক্ষিণ গোলাৰ্ধত বিশেষকৈ 40ৰ পৰা 60 অক্ষাংশৰ অঞ্চলৰ মহাসাগৰেৰে আগুৰা আছে বাবে এই অঞ্চলত পছোৱা বতাহৰ তীব্ৰ অধিক হয়। সেয়ে এই অঞ্চলক গৰ্জনমুখৰ 40 বুলি কোৱা হয়। তাৰপিছত প্ৰতীপ ঘূৰ্ণীবতাহ। উচ্চচাপ কেন্দ্ৰ আৰু বহি অংশৰ মাজত থকা চাপৰ তাৰতম্য বৰ বেছি নোহোৱাৰ বাবে বতাহৰ গতিবেগ বেছি নহয়, আনকি বৰষুণৰ পৰিমাণে কম হয়। ইয়াকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলে। তাৰপিছত জেট প্ৰবাহ। ইয়াৰ উত্তৰ হ'ব ক্ৰান্তীয় অঞ্চল স্থৰেদি পশ্চিমীয়া প্ৰবাহৰ দৰে এক তীব্ৰবেগী প্ৰবাল বতাহ প্ৰবাহিত হয়। ইয়াকে জেট প্ৰবাহ বোলে। সমচাপ ৰেখা। ইয়াৰ উত্তৰ হ'ব চাপোন্নতি একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলৰ অৱস্থাত শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা হ'লে তাক সমচাপ ৰেখা বোলে। তাৰপিছত ক্ৰান্তীয় ঘূৰ্ণীবতাহ। ইয়াৰ উত্তৰ হ'ব ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপ কেন্দ্ৰ কৰি চাৰিওফালে উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰকাৰে গতি কৰে তাকেই ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। 25 নম্বৰত দিয়া আছে পাৰ্থক্য লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে অনুভূমিক প্ৰবাহ আৰু উলম্বিত প্ৰবাহ। ইয়াৰ উত্তৰত হ'ব বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তাকে অনুভূমিক প্ৰবাহ বোলে। আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী গতি কৰি প্ৰভাৱিত হয় তেতিয়া তাক উলম্বিত প্ৰবাহ বোলে। তাৰপিছত দিছে বায়ু প্ৰবাহ আৰু বায়ুৰাশি। ইয়াৰ উত্তৰত হ'ব বায়ু যেতিয়া গতি কৰে তাক বায়ু প্ৰবাহ বোলে। আনহাতে বৃহৎ আকাৰৰ একোটা বায়ুক বায়ুৰাশি বোলে। গ নম্বৰত দিয়া আছে ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। ইয়াৰ উত্তৰত হ'ব ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি উচ্চচাপ অঞ্চলৰ পৰা তীব্ৰবেগী বতাহ চক্ৰকাৰে ভয়ংকৰ ৰূপ ধৰি প্ৰভাৱিত হয় তাকেই ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে
নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশৰ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। খ জলবতাহ আৰু স্থলবতাহ। ইয়াৰ উত্তৰ হ'ব দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ প্ৰভাৱিত হোৱা বতাহক জলবতাহ, আনহাতে ৰাতি স্থলভাগৰ পৰা জলভাগলৈ প্ৰভাৱিত হোৱা বতাহক স্থলবতাহ বোলে। তাৰপিছত 9 নম্বৰত দিছে পৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। ইয়াৰ উত্তৰ হ'ব ৰাতিৰ ভাগৰ উচ্চ পৰ্বতৰ পৰা পৰ্বতৰ ঢালেদি যি চেঁচা বতাহ থাকে বা বয় তাকে পৰ্বত্য বতাহ বোলে, আনহাতে দিনৰ ভাগত ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি প্ৰভাৱিত হোৱা ঊৰ্ধ্বমুখী বতাহক ভৈয়াম বতাহ বোলে। 6 নম্বৰ প্ৰশ্নত দিছে ঘূৰ্ণী বতাহ আৰু প্ৰদীপ ঘূৰ্ণী বতাহ। ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত কোনো নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহেই চক্ৰকাৰ গতিত প্ৰভাৱিত হয় তাকে ঘূৰ্ণী বতাহ বোলে। কোনো এক ব্যাপক অঞ্চলজুৰি উচ্চ চাপৰ গঠন হৈ তাৰ কেন্দ্ৰ কৰা চক্ৰকাৰেই যি বায়ু প্ৰভাৱিত হয় তাকে প্ৰদীপ ঘূৰ্ণী বতাহ বোলে। ষ্ট্ৰটোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াৰ উত্তৰ হ'ব বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ। এই স্তৰটো উচ্চতাৰ সকলো ঠাইতে সমান নহয়। ইয়াৰ স্তৰটো গড় উচ্চতা 12 কিলোমিটাৰ। এই স্তৰটোৰ ভূপৃষ্ঠৰ লগত লাগি থকা বাবেই বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা, বতাহৰ লগতে বতৰৰ ক্ৰিয়াকলাপ সংঘটিত হয়। আনহাতে বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰতে স্তৰটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বুলি কোৱা হয়। এই স্তৰৰ মাজত সীমাটোক ট্ৰপোপছ বুলি কোৱা হয়। ষ্ট্ৰেটোস্ফিয়াৰৰ বায়ুৰ উষ্ণতা ক্ৰমে বাঢ়ি যায়। এই ভৰৰ নিম্নভাগত উত্তাপ প্ৰায় 60 চেণ্টিগ্ৰেড। এই উত্তাপ ক্ৰমে বাঢ়ি গৈ উষ্ণ ভাগত প্ৰায় 5 চেণ্টিগ্ৰেড হয়গৈ। এই স্তৰটোত ওজন গেছৰ এটা ভৰ আছে। এই গেছৰ অণুৱেই সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ফলত ষ্ট্ৰেটোস্ফিয়াৰৰ উত্তাপ পৰিমাণ বাঢ়ি যায়। এই স্তৰটোৰ ঊৰ্ধ্বগামীটোক ট্ৰপোজ বোলে। বায়ুমণ্ডলৰ বায়ুৰ চাপ আৰু বায়ুমণ্ডলত গঠন হোৱা বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহৰ চমু দীঘল প্ৰশ্ন উত্তৰ। ইয়াৰ ক নম্বৰ হৈছে ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা দিছে 1 ট্ৰপোস্ফিয়াৰ, 2 ষ্ট্ৰেটোস্ফিয়াৰ, 3 মেছোস্ফিয়াৰ, 4 থাৰ্মোস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি 2 ষ্ট্ৰেটোস্ফিয়াৰ। খ নম্বৰত দিছে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে? ইয়াৰ অপশ্যনত দিছে 1 20.94, 2 29.01, 3 32.47, 4 78.08। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 20.94। গ নম্বৰত দিছে বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল অপশ্যনটো দিছে আয়তনৰ তাৰতম্য, 2 চাপৰ তাৰতম্য, 3 মধ্যাকৰ্ষণ শক্তি, 4 অপকেন্দ্ৰিক শক্তি। ইয়াৰ উত্তৰ হ'ব 2 চাপৰ তাৰতম্য। তাৰপিছত ঘ নম্বৰত দিছে বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল উইগোভেন, 2 এনিমোমিটাৰ, বিউফৰ্ড স্কেল, 4 হাইড্ৰমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 এনিমোমিটাৰ। অংগ নম্বৰত দিছে বতাহৰ গতিবেগ এককটো হ'ল অপশ্যন কৈছে নট, মিলিবাৰ, 3%, 4 ডিগ্ৰী। ইয়াৰ শুদ্ধটো হ'ব 1 নট। এইটো শুদ্ধ। 6 নম্বৰত দিছে মৌচুমী বতাহৰ তলত কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ অপশ্যনকেইটা দিছে ক স্থানীয় বতাহ, 2 প্ৰাথমিক বতাহ, 3 গৌণ বতাহ, 4 নিয়মিত বতাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 গৌণ বতাহ। 6 নম্বৰত দিছে
প্ৰাচ্য প্ৰশান্তৰীয় সাগৰৰ উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ'ল চাইক্লন, হাৰিকেন, উইলি নে টাইফুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 হাৰিকেন।